তুলিৰাম ৰংহাঙৰ অগ্নিদগ্ধ ঘৰৰ বিস্ফোৰক দৃশ্য বিজেপি নেতাজনৰ ঘৰত উদ্ধাৰ হৈছে অত্যাধুনিক মাৰণাস্ত্ৰ। কাৰ্বি আংলঙৰ স্থানীয় সংবাদ মাধ্যমত বিস্তাৰিত ৰূপত প্ৰকাশ পাইছে এই বাতৰি। ঘৰত লুকুৱাই ৰখা হৈছিল মাৰণাস্ত্ৰসমূহ। সংঘাতৰ সময়ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল তুলিৰামৰ ঘৰ। সেই সময়তেই জ্বলিছিল লুকুৱাই ৰখা বন্দুকসমূহ। এই কথা গোপনে ৰাখিবলৈ তুলিৰাম ৰংহাঙে লগে লগে বুলডোজাৰ চলাইছিল ঘৰত। মাৰণাস্ত্ৰ যাতে ৰাইজে নেদেখে তাৰ বাবে বুলডোজাৰ লগাই ভাঙি দিছিল ঘৰ। কিন্তু তুলিৰাম ৰংহাঙৰ কুকীৰ্তি লুকাই নাথাকিল। কিছুদিন পাছতেই বিৰোধী নেতাজন ইংটি কাঠাৰে এই কথা বিস্ফোৰকভাৱে উত্থাপন কৰিছিল। আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ, তুলিৰাম ৰংহাঙৰ অবৈধ মাৰণাস্ত্ৰ আৰু দুৰ্নীতিৰ কোটি কোটি টকা লুকুৱাবলৈ নিজে বুলডোজাৰ লগাইছিল বুলি অভিযোগ আনিছিল। তাৰ পাছতেই পোহৰলৈ আহিছে এই দৃশ্যসমূহ, য'ত স্পষ্টভাৱে ধৰা পৰিছে তুলিৰাম ৰংহাঙৰ ঘৰৰ বন্দুকসমূহ। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰি যদি সত্য হয়, তাৰ তদন্ত CBIৰ দ্বাৰা কৰাৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। স্বয়ংক্ৰিয় ষ্টেন গান, AK-47 আদি মাৰণাস্ত্ৰ তুলিৰাম ৰংহাঙে ক'ত ব্যৱহাৰ কৰিছিল তাৰ তদন্তৰ দাবী কৰিছে। আমি পুৰা ভিজুৱেল দেখিছোঁ। তুলিৰাম ৰংহাঙৰ ঘৰটো জ্বলাৰ পাছত তাৰ যিখিনি অৱশেষ আছিলে, সেই অৱশেষখিনিত ডাঙৰ ডাঙৰ বন্দুক, অট'মেটিক ষ্টেন গান আৰু অন্যান্য কিবা কিবি বন্দুক আমি ওলোৱা দেখিবলৈ পাইছিলোঁ। গতিকে এইটোৱে প্ৰমাণ কৰে যে আচলতে তুলিৰাম ৰংহাঙে গোটেই জাগাটো লুকুৱাবৰ কাৰণে, বন্দুকৰ অৱশেষখিনি লুকুৱাবৰ কাৰণে, আৰু মই শুনামতেতো তাত কোটি কোটি টকা জমা আছিলে তুলিৰাম ৰংহাঙৰ ঘৰ। বেলেগৰ মুখত শুনা, তাত দেখা মানুহবিলাকে কৈছে যে বহুত টকা তাত আছিলে, আৰু লগত বন্দুক কেইবাটাও তাত ডাঙৰ ডাঙৰ বন্দুক, মানে এই খজা বন্দুক নহয় আৰু, অট'মেটিক মেচিন গান, AK-47 এনেকুৱা কেইবাটাও পুৰা বুলি আমি জানিবলৈ পাইছোঁ। গতিকে এই গোটেই ঘটনাটোৰ ওপৰত এটা CBI তদন্ত দিব লাগে। যেতিয়া এটা ঘৰ কোনোবাই জ্বলায়, জ্বলোৱাৰ পাছত সেই ঘৰটো পুলিচে ঘেৰাও কৰে, পুলিচে সংৰক্ষিত কৰে, আৰু তাৰপিছত তদন্ত কৰি কেনেকৈ জ্বলিলে, কোনে জ্বলালে তাৰ সাক্ষী প্ৰমাণ গোটাবৰ কাৰণে তাৰ পৰা বস্তুবিলাক সংগ্ৰহ কৰে। ইমান তাৎক্ষণিকভাৱে আপোনাৰ বুলডোজাৰ লৈ এনেকৈ যে তুলিৰাম ৰংহাঙে নিজৰ ঘৰটোৰ অৱশেষখিনি নাইকিয়া কৰি দিলে, গতিকে এইটো বহুত ডাঙৰ ঘটনা। গতিকে মই অতি সোনকালে এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু তুলিৰাম ৰংহাঙৰ ঘৰত যি বন্দুক পাইছে, সেই বন্দুক পুলিচৰ বন্দুক নে সেই বন্দুক আচলতে তুলিৰাম ৰংহাঙৰ অবৈধ বন্দুক, সেই ঘটনাৰ তদন্ত কৰিবৰ কাৰণে মই দাবী জনাইছোঁ।